শোণিতপুৰ জিলাত ঐক্যমঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন কেইবাগৰাকীও শিল্পীক সম্বৰ্ধনা জ্ঞাপন তেজপুৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতী 2 জুনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শোণিতপুৰ জিলা ঐক্যমঞ্চৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শোণিতপুৰ ঐক্যমঞ্চৰ সভাপতি দীপেন শইকীয়াই পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে কাৰ্যকাৰী সভাপতি ডক্টৰ পৰশমণি শইকীয়াই বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱসৰ সফলতা কামনা কৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি ঐক্যমঞ্চৰ শিল্পীসকলে গীত মাত নৃত্যৰে অনুষ্ঠানটি জীপাল কৰি তোলে প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী হিচাপে অসমৰ সাংস্কৃতিক পথাৰখনলৈ বিভিন্ন দিশত আগবঢ়োৱা অৱদানৰ বাবে সুৰকাৰ গীতিকাৰ বংকিম শৰ্মা বিশিষ্ট অভিনেতা ক্ৰমে অমূল্য কাকতি মৃদুল চুতীয়া হিন্দী কথা ছবি কুকিৰ পৰিচালক প্ৰণৱ জ্যোতি কণ্ঠশিল্পী পদুম বৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনমণি খাউন লেখিকা পল্লৱী নেওগ আৰু তোৱাহিৰ আলমক সম্বৰ্ধনা জনোৱা হয় ইমান মানুহ মাতিছে ইমান সম্বৰ্ধনা জনাবাতো বৃহৎ এৰেঞ্জমেণ্ট এটা লাগিব আৰু আচলতে কি এৰেঞ্জমেণ্ট মানে কি টকা থাকিলে সকলো নহয় আগ্ৰহ লাগিব উদ্যম লাগিব আবেগ লাগিব হেঁপাহ লাগিব এইবোৰ কাম কৰাৰ বহুতৰ টকা আছে কিন্তু এই উদ্যোক্তাসকলৰ মই দেখিলোঁ এই যিটো আন্তৰিকতা ইমান মানুহক মাতি আনি এতিয়া মই গুৱাহাটীৰ পৰা মাতি আনিছে বা কোনোবা নগাঁৱৰ পৰা আহিছে লখিমপুৰৰ পৰাও আহিছে নহয় জানো বিভিন্ন ঠাইৰ পৰা মানুহবোৰক মাতি আনিছে আনি ইমানখিনি ব্যৱস্থা কৰিছে আৰু উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু তেজপুৰ সাংস্কৃতিক নগৰী হিচাপে গোটেই অসমতে বিখ্যাত তাৰ গোটেই আজি প্ৰতিচ্ছবি এই শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ যি আজি বৰ্ষপূৰ্তিৰ অনুষ্ঠান তাত প্ৰতিফলিত হৈছে উদ্যোক্তাসকলে আৰম্ভণিৰে পৰা যি সুন্দৰভাৱে প্ৰতিটো সাংস্কৃতিক অনুষ্ঠান কৰিছে সম্বৰ্ধনা অনুষ্ঠান কৰিছে বহুত ভাল লাগিছে সমূহ সদস্যবৃন্দ উপদেষ্টা মণ্ডলী আৰু উপস্থিত ৰাইজ আজি দিনটোতে যোৱা বছৰ আজিৰ দিনটোতে শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰতিষ্ঠা হৈছিল আৰু এই ঐক্য মঞ্চৰ দ্বাৰা মই যি দেখি সকলোবিলাক আগবাঢ়ি আহিব নতুন প্ৰজন্ময়ো যাতে এনেদৰে আগবাঢ়ি আহে আৰু আমাৰ সাংস্কৃতিক জগতখন আৰু উজ্জ্বল কৰি তুলিবলৈ এই মঞ্চই আগবাঢ়ি যাব বুলি মই আশা কৰিলোঁ তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ প্ৰতিবেদন টকছক 24 ইণ্ডিয়া